নমস্কাৰ। আজি আমি মই উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ যি আমাৰ দক্ষিণ পূব কোণত থকা তিনিচুকীয়াবাসীৰ লগতে সমগ্ৰ অসমবাসীৰ গৌৰৱৰ নপুখুৰী বুকুৰ এই মৰুত নন্দন কাননত উপস্থিত হৈছোঁ। এয়া এক আমাৰ তিনিচুকীয়াবাসীৰ বাবে গৌৰৱৰ স্থান। ইয়াতে উপস্থিত হৈছে, ইয়াতে আমি জানিবলৈ পাইছোঁ আমি এগৰাকী বিশিষ্ট ব্যক্তিক ইয়াত আমি নিমন্ত্ৰণ জনাইছোঁ তেখেতৰ লগত কথা পাতিবৰ কাৰণে, জানিবৰ কাৰণে। তেখেতে বহুতো বঁটা পাইছে, অসংখ্য সন্মান লাভ কৰিবলৈ সক্ষম হৈছে, বুটলিবলৈ সক্ষম হৈছে আৰু এই কিছুদিনৰ আগতে তেখেতে তিনিচুকীয়া গৌৰৱ বঁটাও লাভ কৰিছে। গতিকে তেখেতৰ লগত কথা পাতিবৰ কাৰণে, তেখেতক পৰিচয় কৰাই দিবৰ কাৰণে আহিছোঁ। আমি আগবাঢ়ি যাওঁ, তেখেতৰ লগত কথা পাতিম, জনাব যত্ন কৰিম। বিশেষকৈ তিনিটা বিষয়ত আমি কথা পাতিব যত্ন কৰিম। প্ৰথমতে ছাৰক আমাৰ চেনেলত ৱেলকাম জনাইছোঁ। নমস্কাৰ। মোৰ অতি প্ৰিয় চেনেল হৈছে পোহৰ, আৰু পোহৰৰ প্ৰতিগৰাকী অনুৰাগী তথা অনুৰক্ত আৰু আদৰণীয় দৰ্শক শ্ৰোতাক মই মোৰ ফালৰ পৰা বহুত শুভকামনা আৰু অভিনন্দন জনাইছোঁ। পোনে পোনে আপোনাৰ পৰা জানিব যত্ন কৰিম। আপুনি যিহেতু বহুতো সন্মান বুটলিবলৈ সক্ষম হৈছে, কিন্তু বৰ্তমান আমি তিনিটা সন্মানৰ বিষয়ে কথা পাতিব যত্ন কৰিম। আমি জানিবলৈ পাওঁ যোৱা 25 চনত মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ পৰা বৈষ্ণৱপ্ৰাণ সাহিত্যিক বঁটা আপোনালৈ আগবঢ়াইছিলে। হয়, সেই সময়ত বা সেই মুহূৰ্তটো আপোনাৰ কেনে অনুভৱ আৰু কি জনাব বিচাৰিব? আচলতে মোৰ কাৰণে এইটো ভাবিব নোৱাৰা এটা সময় আছিল, যিহেতু মই সম্পূৰ্ণৰূপে এজন সাহিত্যৰ ব্যক্তি আৰু সেয়া হৈছে সম্পূৰ্ণ এটা ধৰ্মীয় অনুষ্ঠানৰ মোৰ প্ৰথম খোজ। আপোনালোকে সকলোৱে গম পাব যে সত্ৰ বুলি ক'লে মাজুলীৰ সত্ৰ মানে যথেষ্ট এক মাহাত্ম্য থকা তাত যেতিয়া ৰাস হৈছিল আৰু সেই ৰাস মহোৎসৱখনৰ তেওঁলোকৰ উদ্বোধক হিচাপে নিমন্ত্ৰণ কৰিছিল, আৰু উদ্বোধক হিচাপে নিমন্ত্ৰণ কৰাৰ পাছতো তেওঁলোকে এই অভাজনলৈ বৈষ্ণৱপ্ৰাণ সাহিত্য বঁটা প্ৰদান কৰিছিল। সেয়া মোৰ কাৰণে এটা ভগৱানৰ মানে কি উপহাৰ বুলি মই ভাবিম। কি কাৰণে? সেয়া হৈছে ধৰ্মীয় অনুষ্ঠান, তাতে মাজুলীৰ, আৰু মই এজন সাহিত্যৰ ব্যক্তি হয়, কিন্তু ধৰ্মীয় অনুষ্ঠানত তেনেদৰে খোজ পেলাবলৈ পায় তেনেকুৱা এটা বঁটা পাই বহুত বেছি সৌভাগ্যৱান। যিহেতু সাহিত্য বঁটা বুলি কৈছে, সাহিত্য বঁটা কওঁতে সাহিত্যৰ বিষয়লৈ চমুকে আপোনাৰ প্ৰিয় এটি কবিতা অকণমান যদি মোৰ দৰ্শকৰ কাৰণে গুণগুণাই দিয়ে ভাল লাগিব। যিটো কবিতাই মোৰ জীৱনৰ গতি সলাই দিছিল সেয়া 2009 চনৰ কথা। গুৱাহাটীৰ যিটো শিলপুখুৰীত আছে মাদক দ্ৰব্য নিবাৰণী সুৰক্ষা পৰিষদ, তাৰ পৰা মোৰ কবিতাটোৱে 2009 চনত শ্ৰেষ্ঠ কবিতাৰ বঁটা পাবলৈ সক্ষম হৈছিল। আৰু সেই কবিতাটোৱে পুনৰাই 2013 চনত যেতিয়া বৰপেটাত অসম সাহিত্য সভাৰ অধিৱেশন হৈছিল, তাতো মোৰ শ্ৰেষ্ঠ কবিতাৰ বঁটা পাইছিল। কবিতাটোৰ শিৰোনাম আছিল হলাহল খচিত মত্ততাৰ জ্বলন্ত তুষানল কুৰাত আজি সমাধিস্থ সৃষ্টিৰ প্ৰতীক গুৰবিকুল। মোৰ নাবালকৰ নগৰীত আইক সুধিছিলোঁ, আই তই দেখোন কাহানিও সেন্দুৰ নল কিয়? নহয় পুতাই মোৰেই শিৰৰ সেন্দুৰকণ তোৰ পিতাৰাই তেওঁৰ সুৰাৰ সংশক্তিয়ে তেওঁৰ জীৱিত কালতেই সংহৰণ কৰি যোৱাও। আইতায়ো দেখোন কাহানিও সেন্দুৰ নলয় কিয়? নহয় পুতাই আইতাৰো সেই শিৰৰ সেন্দুৰকণ হেনো তোৰ ককাৰাই তেওঁৰ জীৱিত কালতেই সুৰাৰ সংশক্তিৰে সংহৰণ কৰি যোৱাও। বেৰৰ কোণত সেইখন কাৰ প্ৰতিকৃতি? তেওঁৰো শিৰৰ সেউতা দেখোন উকা। নহয় পুতাই সেইখন তোৰ আজো আইতাৰ প্ৰতিকৃতি। আজো আইতাৰো সেই শিৰৰ সেন্দুৰকণ হেনো আজো ককাই তেওঁৰ জীৱিত কালতেই কানিৰ কলেৰাৰে কুটস্থ কৰি যোৱাও। নাবালকৰ সীমনাগৰকী এতিয়া মই সাবালকৰ শিৰলুৰ সন্নিধি। আপাতত আজো ককাৰ কানিৰ কালকোটত নিপাত হোৱা আজো আইতা আজি বিৰহৰ মুকত্ত আখ্যান। ককাৰ গঞ্জিকাৰ গহন গৰ্তটোত জীৱ মৃতা হোৱা আইতা আজি বিৰহৰ জ্বলন্ত আখ্যান। আৰু পিতাৰ সুৰাৰ খাৱৈটোত খাস্তাং হোৱা আই আজি জীয়ন্তা হৰ জ্বলন্ত উপাখ্যান। আহকচোন আমি সকলোৱে সজাগতাৰ সাজ পিন্ধি আবদাহৰ সীমদানালত থিয় হৈ মদিৰৰ এই মাতাল মহাব্যাধিটোক মৰ্দন কৰোঁ, যাতে আজো আইতা আৰু আইৰ দৰে হাজাৰজনী গুৰবীৰ শিৰৰ সেউতা আৰু কোনো কালে কানি আৰু গাঞ্জাৰ দহনত দাহ্য নহয়, য'ত সংঘটন হয় সুৰাৰ সমীপৰ। হলাহল খচিত মত্ততাৰ জ্বলন্ত তুষানল কুৰাত আজি সমাধিস্থ সৃষ্টিৰ প্ৰতীক গুৰবিকুল। যেতিয়া সৃষ্টি চিতাত উঠিব
তেতিয়া সমাজ সমাধিৰ ক্ষেত্ৰ হ'ব আৰু এই অখিল অৱনীখনৰ আয়ুপাত ঘটিব। বহুত ধুনীয়াকৈ কবিতাটি আপুনি পাঠ কৰিছে। ইমান ধুনীয়া গোটেইখিনি শব্দৰ লগত কিবা এটা নহয়, বাস্তৱ জীৱনৰ কিছু কাহিনী সংমিশ্ৰণ হৈ থকা যেন অনুভৱ হৈছে। আৰু যি কি নহওক আৰু কথা পাতিম। আমি আপোনাৰ 26 চনত এই বছৰে খানাপাৰাত অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাৰ বাকৰিত আপোনাক আৰু এটা বঁটা প্ৰদান কৰিছিলে, জীৱনজোৰা সাধনা বঁটা। গতিকে জীৱনজোৰা সাধনা বঁটাখনক লৈ আপোনাৰ কি অনুভৱ আৰু কি ক'ব বিচাৰিব? আচলতে জীৱনজোৰা সাধনা বঁটাটো মোক দিছিল বিশেষকৈ কবিতাৰ ক্ষেত্ৰত। আৰু আজি 51টা বৰ্ষ মই কবিতাৰ সাধনা কৰি আহিছোঁ। ক্লাছ 6ৰ পৰা 1976ৰ পৰা কবিতাৰ সাধনা কৰি আহিছোঁ। আৰু সেই কবিতাৰ বাবে অসম প্ৰকাশন পৰিষদৰ যিখন খানাপাৰাত গ্ৰন্থমেলা হৈছিল, তাত প্ৰথম খবৰৰ তৰফৰ পৰা মোক জীৱনজোৰা সাধনা বঁটা দিছিল কবিতাৰ বাবে। আৰু সেইটো মোৰ কাৰণে খুব মানে ভাল লগা কথা, যিহেতু মই মনে প্ৰাণে ধৰি লৈছোঁ মই ক্লাছ 6ৰ পৰা কবিতা লিখিছোঁ। মোৰ উশাহ নিশাহত কবিতা। আৰু মই এটা কথা আৰু ধৰি লৈছোঁ, মই চিতাত উঠাৰলৈকে কবিতা লিখি থাকিম। এগৰাকী মাতৃৰ কাৰণে এটা সন্তান যিমান মৰমৰ, মোৰ কাৰণে কবিতা সেয়া মৰম। আৰু সেই কবিতাৰ বাবে মোক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰিছিল। আমি আৰু কথা পাতিম, যথেষ্ট কথা আছে। আৰু এবাৰ মই ক'ব লাগিব, আমাৰ যি মটক ৰজাৰ স্তম্ভ বুলি ক'ব লাগিব ইয়াৰ নপুখুৰী, তাতে উপস্থিত হৈছোঁ এইটো কাৰণে যে আমাৰ তিনিচুকীয়াবাসীৰ লগত অসমবাসীৰ গৌৰৱ। লগতে তেখেতেও যোৱা চিলাই দিৱসৰ দিনাই 1 ফেব্ৰুৱাৰী তাৰিখেই সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা তিনিচুকীয়া জিলাৰ পৰা চিলাই দিৱসৰ দিনাই তিনিচুকীয়া গৌৰৱ বঁটা 2026 তেখেতক প্ৰদান কৰিছে। সঁচাকৈ আমি গৌৰৱান্বিত। আমি আমাৰ পোহৰ নিউজৰ পৰাও আপোনাক আন্তৰিক অভিনন্দন, ধন্যবাদ জনাইছোঁ। এনে এটা গৌৰৱৰ বঁটা পাবলৈ সক্ষম হৈছে। গতিকে এই বঁটাটোৰ পৰা আপোনাৰ কি অনুভৱ, কি ক'ব বিচাৰিব বিশেষকৈ এই স্থানত উপস্থিত হয়? অনুভৱ কৰাৰ আগতে যিহেতু মই ইতিমধ্যে কৈ গৈছোঁ, পোহৰ চেনেলটো মোৰ খুব প্ৰিয়। যি তিনিচুকীয়া গৌৰৱ বঁটাটো মই পাইছোঁ যোৱা 1 ফেব্ৰুৱাৰীত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পৰা চিলাই দিৱসৰ দিনাখন। আৰু সেই তিনিচুকীয়া গৌৰৱ বঁটাটো মই আপোনালোকৰ পোহৰ চেনেললৈ আগবঢ়াইছোঁ, যিহেতু মোৰ পোহৰ চেনেল খুব প্ৰিয়। আৰু ইয়াৰ অনুৰাগীসকললৈ, ইয়াৰ দৰ্শক শ্ৰোতালৈ মোৰ এই বঁটাটো আগবঢ়াইছোঁ। আৰু সেয়াও মোক বিশেষকৈ সাহিত্য সাধনাৰ কাৰণে তেওঁলোকে প্ৰদান কৰিছিল। যিহেতু মই কাব্য সাধনাৰ লগতে সাহিত্য সাধনা, সাংস্কৃতিক দিশৰো আজি 50-51 বছৰৰ পৰা মই সাধনা কৰি আহিছোঁ। আৰু তাৰ ফলশ্ৰুতিত যিকণ সফলতা পাইছোঁ বুলি মানে কি ৰাইজে ক'ব বিচাৰে, মই সফল হৈছোঁ বুলি ভবা নাই। সেই তাৰ বিনিময়ত মই পোৱা তিনিচুকীয়া গৌৰৱ বঁটাটো পাই মই খুবেই আপ্লুত। আৰু যিহেতু মই নিজৰ স্থানত পাইছোঁ, আপুনি চাবচোন যে বাহিৰত আপুনি যিমানেই মৰম নাপাওঁ, যেতিয়া ঘৰৰ পৰিয়ালটোৱে মৰম অকণমান নিদিয়ে তেতিয়া ভাল নালাগে। আৰু সেইটো মোৰ কাৰণে এটা পৰিপূৰ্ণ আছিল, যিহেতু মই মোৰ নিজৰ ঠাইত মই অকণমান মৰম পালোঁ। আৰু সেই মৰম পাই মই খুবেই আপ্লুত। আৰু সেই মৰমৰ চিনস্বৰূপৰ উপহাৰটো মই আপোনালোকে পোহৰ চেনেললৈ অৰ্পণ কৰিছোঁ। নিশ্চয় সুন্দৰকৈ কৈছে, সকলোখিনি কথা ভাল লাগিছে। আৰু কথা পাতিলে যথেষ্ট সময় লাগিব। আগলৈ সময় উলিয়াই অকণ বহিম, আধা-1 ঘণ্টাৰ কাৰণে ছাৰৰ লগত বহিম। আপোনালোকে কমেণ্ট কৰি জনাব। আমি বিদায় লোৱাৰ আগত ছাৰৰ পৰা জানিম, আমি যিটো স্থানত উপস্থিত হৈ আছোঁ এইখন পাৰ কৰিব মাৰুত নন্দন কাননৰ বিষয়ে চমুকৈ আপুনি অলপ আমাৰ দৰ্শকক জনাই দিব বুলি অনুৰোধ জনাইছোঁ। এতিয়া আপোনালোকে যিখন তিনিচুকীয়া জিলা বুলি আপোনালোকৰ সকলোৰে অৱগত, এয়া মটক ৰজাৰ মানে অধ্যুষিত মানে অঞ্চল মানে এটা সময়ত আছিল। আৰু মটক ৰাজবংশৰ যিজন শেষৰজন ৰজা আছিল সৰ্বানন্দ সিংহ, তেখেতেই এই তিনিচুকীয়াৰ মানে এই মাজমজিয়াত এটা পুখুৰী খনন কৰিছিল, যাক নপুখুৰী হিচাপে অভিহিত। আৰু সেই নপুখুৰীতে পুখুৰীৰ চৌহদকে পৰৱৰ্তী সময়ত এখন কানন হিচাপে ইয়াত গঢ় দিলে। আৰু এই যিহেতু কানন হিচাপে গঢ় দিয়াৰ পিছত এই কাননখনৰ অভিৰাজ আছিলে মৰুত নন্দন কানন, যিখন এইখন আমি থিতাপি লৈছোঁ মৰুত নন্দন কানন। আৰু এইখন হ'ল অসমৰ মানে এখন জনপ্ৰিয় বা বিখ্যাত আৰু তিনিচুকীয়াৰ বাবে এখন গৌৰৱৰ স্থান। আৰু সেই গৌৰৱৰ স্থানতে আজি পোহৰ চেনেলৰ আমি এনেকৈ আমি মিলিত হৈছোঁ, সেইটো সঁচাকৈ খুব ভাবিবলগীয়া আৰু ভাল লগা কথা। ধন্যবাদ জনাইছোঁ। ইমান ব্যস্ততাৰ মাজতো আপুনি আমাক আহি ইয়াত সময়কণ দিলে। আশা ৰাখিছোঁ ভৱিষ্যতে আপোনাক আকৌ লগ পাম। মোৰ তৰফৰ পৰাও পোহৰ চেনেলে মই বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পোহৰ চেনেলৰ আৰু অনুৰাগী বাঢ়ি যাওক, বৃদ্ধি হৈ যাওক, এয়াই কামনা কৰিলোঁ। ধন্যবাদ। নমস্কাৰ। নমস্কাৰ।